7, 8, 9 তাৰিখে আমাৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আছে। তাৰ লগত সংগতি ৰাখি যদিও আমি 3 দিনীয়া বুলি কৈছোঁ 7, 8, 9, আচলতে আমাৰ মাংগলিক অনুষ্ঠান আমাৰ 6 তাৰিখৰ গধূলিৰ পৰাই হ'ব। 7 তাৰিখে যিহেতু আমাৰ ভাওনা উৎসৱ আছে, তাৰ লগত সংগতি ৰাখি আমাৰ জামুগুৰি, চতিয়া জামুগুৰি এইটো ভাওনাৰ কাৰণে বিখ্যাত এটা জেগা, 12 চহৰীয়া ভাওনা য'ত অনুষ্ঠিত হয়। তেনেকুৱা বচা বচা শিল্পীৰে আমাৰ ভাওনা হ'ব আৰু পূৰা আমাৰ যিটো মাংগলিক অনুষ্ঠান হয় গোটেইখিনি নীতি নিয়মেৰে কৰা হ'ব। তাৰ লগত সংগতি ৰাখি 6 তাৰিখে গধূলি আমাৰ গায়ন বায়নৰ জোৰাই আমাৰ এই অনুষ্ঠানটোৰ শুভাৰম্ভ ঘটিব। 7 তাৰিখে পুৱা 60 গৰাকী আয়তী, 60 গৰাকী ঢুলীয়া, খুলীয়া, তালীয়া, 60 জন পতাকা উত্তোলক আৰু আমাৰ মহাবিদ্যালয় আৰু কলেজখনক ভালপোৱা সকলো ৰাইজৰ উপস্থিতিত পানী তোলা কাৰ্যসূচী আছে, প্ৰথম কাৰ্যসূচী। তাৰপিছত পানী তুলি আহি আমি 60 বছৰ, যিহেতু গৌৰৱ উজ্জ্বল 60 বছৰ পাৰ হৈছে, আমি পতাকা উত্তোলন, 60খন পতাকা উত্তোলন কৰিম। পতাকা উত্তোলনৰ লগে লগে আমাৰ আহিব যে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়। এই ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় যাৰ নামত উৎসৰ্গিত, ত্যাগবীৰ হেমবৰুৱাৰ মূৰ্তিত মাল্য প্ৰদান হ'ব। তাৰ লগে লগে আমাৰ জাতীয় যিসকল শ্বহীদ আছিলে, শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে আমাৰ মধ্যাহ্ন ভোজনৰ সময় দিছোঁ আমি। তাৰপিছত আমাৰ যিটো হীৰক জয়ন্তী উপলক্ষে আমি এটা ডিজিটেল আমি কনফাৰেঞ্চ হল প্ৰস্তুত কৰিছিলোঁ, তাক সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰায় আমি প্ৰায় 5,400 স্কোৱাৰ ফুটৰ আমি এটা হীৰক জয়ন্তী উপলক্ষে বিল্ডিং বনাই আমি সম্পূৰ্ণ কৰি ৰাখিছোঁ। এই উদ্বোধনী অনুষ্ঠানটো, তাৰ বিল্ডিঙৰ শুভাৰম্ভ ঘটিব। তাৰ লগে লগে আমাৰ যিসকল সতীৰ্থই কলেজ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে যিসকল আমাৰ কলেজৰ পৰিয়াল তথা শিক্ষক কৰ্মচাৰী সকলো যিসকল প্ৰয়াত হৈছে তেখেতলোকৰ পৰিয়াল আৰু গোটেইখিনিকে আমি আমন্ত্ৰণ জনাইছোঁ। আমি সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানটোতে লগতে সংগতি ৰাখি আমাৰ মহাবিদ্যালয় বিভিন্ন বিভাগৰ বা আমাৰ মহাবিদ্যালয় প্ৰকাশন পৰিষদৰ ফালৰ পৰা কেইবাখনো গ্ৰন্থ উন্মোচন হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ সন্ধিয়া প্ৰসংগ হ'ব আৰু ৰাইজৰ 12খন জেগাৰ 12টা খেলৰ উপস্থিতিত আমাৰ মাংগলিক ভাওনা মহোৎসৱ আৰম্ভ হ'ব। সেই ভাওনা উৎসৱৰ এতিয়া আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই কৰ্ণপৰ্ব নাটৰ দুৰ্যোধনৰ ভাওত অৱতীৰ্ণ হ'ব। আমাৰ এই অনুষ্ঠানটো যেতিয়াই ভাওনা শেষ হ'ব, প্ৰথম দিনৰ কাৰ্যসূচী শেষ হ'ব। দ্বিতীয় দিনৰ কাৰ্যসূচী আছে যে 8:30 বজাৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পঞ্জীয়ন আৰু 10:30 বজাত আমাৰ বিশিষ্ট চিকিৎসক তথা কৌতুক অভিনেতাই তেওঁ ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী আহিব। তেখেতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এই অনুষ্ঠানটোৰ শুভাৰম্ভ আৰু এটা মটিভেশ্যনেল এটা টক দিব। তাৰ পিছে 12:15 আমাৰ যিটো হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ যিখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব, সেই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব প্ৰতিদিন স্বাধীন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া। তেখেত আহি আমাৰ সেই অনুষ্ঠানভাগ শুভাৰম্ভ কৰিব। তাৰ লগে লগে মধ্যাহ্ন বিৰতি হ'ব। আহাৰ গ্ৰহণৰ পিছতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সতীৰ্থ সন্মিলন আৰম্ভ হ'ব। সেই সতীৰ্থ সন্মিলনৰ অন্তত সন্ধিয়া 6 বজাৰ লগে লগে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন হ'ব আৰু এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আমাৰ প্ৰাক্তন ছাত্ৰী তথা বিশিষ্ট অভিনেত্ৰী গায়ত্ৰী মহন্ত ডাঙৰীয়ানীয়ে। তেওঁ উদ্বোধন কৰাৰ লগে লগে আমাৰ পুৰণি সতীৰ্থসকলে আমাৰ সংগীত সন্ধিয়া উন্মোচন কৰিব, আৰম্ভ কৰিব আৰু তাত বিশেষভাৱে আকৰ্ষণ আছে চিচিং ফাক।
তেওঁলোকৰ কমেডি অনুষ্ঠান এটা হ'ব আৰু সেই অনুষ্ঠানটো 12 বাজে নে 1 বাজে তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব সেই অনুষ্ঠানটো সামৰণি পৰিব যেতিয়া আমাৰ প্ৰত্যেকজন প্ৰাক্তন সতীৰ্থই তেওঁলোকৰ অনুষ্ঠানটো সামৰিব 9 তাৰিখে পুৱা আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব আৰু শোভাযাত্ৰাত আমাৰ লগতে আমি আমাৰ মহাবিদ্যালয়ৰ 15টা বিভাগ আছে 15টা বিভাগৰ পৰা আমাৰ প্ৰত্যেকটো বিভাগে ইয়াত নিৰ্দিষ্ট এটা থিম লৈ ইয়াত আৰম্ভ কৰিব তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন প্ৰান্তৰ আমাৰ জাতি জনগোষ্ঠী সকলোৰে ইয়াত অংশগ্ৰহণ কৰি বৰ্ণাঢ্য এটা শোভাযাত্ৰা হ'ব এই শোভাযাত্ৰাটো ৰাতিপুৱা 9 বজাত আৰম্ভ হ'ব তাক উন্মোচন কৰিব শোভাযাত্ৰা উন্মোচন কৰিব আমাৰ মৰমৰ চেতনা বাইদেউ তেওঁ অভিনেত্ৰী চেতনা বাইদেউ আহিব চেতনা বাইদেউ উন্মোচন কৰিব আমাৰ প্ৰদৰ্শন শোভাযাত্ৰা অনুষ্ঠানটি তাৰ পিছতে আমাৰ মধ্যাহ্ন বিৰতি হ'ব ভোজন হ'ব তাৰ পিছতে আমাৰ মূল সভা আৰম্ভ হ'ব মূল সভাত আমাৰ সভাপতিত্ব কৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক তথা গৰুকুটি প্ৰকল্পৰ অধ্যক্ষ সন্মানীয় পদ্ম হাজৰিকা ডাঙৰীয়া ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু ইয়াত উপস্থিত থাকিব বিশ্বজিৎ দৈমাৰী অধ্যক্ষ অসম বিধানসভা এই অনুষ্ঠানটি মুখ্য আকৰ্ষণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাত তেওঁ বিভিন্ন কথা আমাৰ কলেজত যোৱা বৰ্ষতো আহিছিলে তেওঁ 27 জানুৱাৰীত 2024ত আমাৰ মহাবিদ্যালয়ত আহিছিলে আৰু কিছু আৰ্থিক সাহায্য দিয়ে আমাক কিবা ঘোষণা কৰিছিল আৰু সেইটো কিমান পৰ্যায় হৈছে তাৰো খতিয়ান ল'ম বুলি তেখেতে মোক জনাইছে তাৰ পিছত সেই অনুষ্ঠান ভাগ শেষত আমাৰ সন্ধিয়া আমাৰ সংগীত সন্ধিয়া অনুষ্ঠান আৰম্ভ হ'ব এই সংগীত সন্ধিয়া অনুষ্ঠানটিত আমাৰ উন্মোচন কৰিব আমাৰ মৰমৰ বিধায়ক তথা প্ৰাক্তন ছাত্ৰ পদ্ম হাজৰিকা দেৱী আৰু তাৰ আহিব বেহাৰবাৰী আউটপোষ্টে তেওঁলোকৰ অভিনয় কৰিব আৰু তাৰ পিছতেই আমাৰ আচুৰ্য বৰপাত্ৰ গোহাঁই আমাৰ মৰমৰ শিল্পী তেওঁ আহিব তেওঁ কণ্ঠদান কৰিব আৰু তেনেকৈ আমাৰ এই গোটেই অনুষ্ঠানটোৰ কাৰ্যসূচী সমাপ্ত হ'ব বুলি মই আশা ৰাখিছোঁ